শিৱসাগৰ ৰংঘৰৰ সন্মুখত বীৰ লাচিত সেনাৰ প্ৰতিবাদী কাৰ্যসূচী সংগঠনটোৰ 7জন কৰ্মীক আটক কৰি ৰখাৰ বিৰুদ্ধে এই প্ৰতিবাদ বিজেপি চৰকাৰে খিলঞ্জীয়া জনগণৰ কণ্ঠৰোধৰ ষড়যন্ত্ৰ কৰাৰ অভিযোগ নগ্ন বাবাৰ ধৰ্মীয় শোভাযাত্ৰাক লৈ সাব্যস্ত কৰাৰ প্ৰতিবাদৰ সময়তে আৰক্ষীয়ে আটক কৰিছিল বীৰ লাচিত সেনাৰ 7গৰাকী কৰ্মীক বিনা চৰ্তে যুৱক কেইজনক মুকলি কৰি দিবলৈ দাবী বীৰ লাচিত সেনাৰ আমাৰ অসমৰ খিলঞ্জীয়া আমি ভূমিপুত্ৰসকলে এখন সভ্য সমাজত বসবাস কৰোঁ আৰু আমি শংকৰদেৱ চুকাফা লাচিতৰ আদৰ্শৰে আমি অনুপ্ৰাণিত এটা মহান জাতি। এতিয়া কথাটো হৈছে কোনোবা জৈন সমাজে নাঙঠ কৰি পেলাই দুজন মানুহ যোৰহাটৰ ৰাজপথত ঘূৰাই ফুৰাব আমাৰ বাই ভনীৰ সন্মুখত আৰু অসমৰ খিলঞ্জীয়া জনগণে সেইটো সহ্য কৰিব আৰু তাকো পুলিচ প্ৰটেকশ্যন দি এই কথাবিলাক অসমৰ ৰাইজে অসমৰ জনগণে গ্ৰহণ কৰা নাই আৰু অনাগত দিনতো নগ্ন সংস্কৃতি আমি গ্ৰহণ নকৰোঁ আৰু আমি এটা দাবী জনাইছোঁ চৰকাৰৰ ওচৰত অতি শীঘ্ৰে সেই নগ্ন বাবাকেইজনক আপোনালোকে গ্ৰেপ্তাৰ কৰক অতি শীঘ্ৰে আপোনালোকে সেই নগ্ন বাবাকেইজনক গ্ৰেপ্তাৰ কৰক আৰু আমাৰ 7 সতীৰ্থক মুকলি কৰি দিয়ক আৰু আমাৰ 7 সতীৰ্থক বিনা চৰ্তে মুকলি কৰি দিয়ক অন্যথা বীৰ লাচিত সেনা অসমৰ সৈনিক কিন্তু ৰাজপথত ওলাব গণতন্ত্ৰৰ শেষ স্তৰলৈকে আন্দোলন হ'ব গণতন্ত্ৰৰ শেষ স্তৰলৈকে আন্দোলন হ'ব আৰু চক ধৰিব লাগিছিলে কাপোৰ নিপিন্ধাকেইটাক ধৰিছে কাপোৰ পিন্ধি থকাকেইটাক অদ্ভুত ঘটনা সংঘটিত হৈছে গণতন্ত্ৰত।